নমস্কাৰ সকলোকে মই কুইনে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ ধুনীয়া এটা পৰিৱেশ এয়া দেখিছে নহয়। ৰাতিপুৱাই মই ল'ৰা ছোৱালীকেইটা স্কুলত পঠিওৱাৰ লগে লগে মোৰ ডিউটিটো দিনটোৰ কাৰণে আৰম্ভ হয় আৰু যিহেতু আজিকালি টাইমিংটো অকণমান লেট হৈছে সেইকাৰণে মই ভিতৰৰ পাকঘৰত লাগিছোঁ আৰু হাজবেণ্ডে এয়া দেখিছে ন বাছত উঠাই দিছে। আমাৰ এটাই সুবিধা হয় কাৰণ কলনীৰ আপোনাৰ আমাৰ ঘৰৰ সন্মুখলৈকে আৰু কোৱাৰ্টাৰলৈকে বাছখন আহে। তাৰপিছত আৰু ল'ৰা ছোৱালীক পঠোৱাৰ পিছতে আৰু এটা ডিউটি থাকে নহয়। হাজবেণ্ড যিহেতু ডিউটি যাব বেক টু বেক আকৌ কামত পাকঘৰত সোমাই ল'লোঁ আৰু যিহেতু কেতিয়াবা ঘৰত খাবলৈ সময় নহয় তেখেতে পেক কৰিলোঁ। মই এইফালে দেখিছেনে অমলেট কৰিছোঁ, এইপিনে মটৰ ঘুগুনি কৰিছোঁ আৰু এইপিনে ৰুটি বা পৰঠা যিয়ে নকওক আৰু এনেকুৱা কেইখনমান বনাই লৈছোঁ আৰু এইখিনি কৰাৰ পিছতে মোৰ উশাহ পোৱা যেন লাগে জানেনে। আমাৰ জানেনে মহিলাসকলৰ মানে মেইনলি এইটো প্ৰধান ডিউটি হয়নে। ভগৱানকো পূজা কৰিব লাগে কিন্তু মেইনলি ল'ৰা ছোৱালী আৰু নিজৰ যদি গৃহস্থজনক ভালকৈ খুৱাই বোৱাই নলওঁ নহয় আৰু ভগৱানক পুজিও লাভ নাই। এইটো মোৰ নিজৰ বিশ্বাস হয় দেই। বাকী আপোনালোকে বাৰু তাৰ সেইটো কথাত কি মতামত দিব মোক জনাবচোন। এয়া কৰি আছোঁ নে কৰোঁতে আকৌ আজি ভাবি আছোঁ মানে আজিৰ দিনটো মানে অলপ ওলাই মেলি যাবলগীয়া আছে আৰু লগতে ওচৰত জুমিও চাহ খাবলৈ কৈছে সেইকাৰণে নিজলৈ নবনালেও হ'ব। ৰুটিখন খাম নেখাম এইটো ভাবিছোঁ। মই মানে ৰুটি বা পৰঠা যিয়ে নহওক আটাৰ বস্তুবোৰ খাই ভালেই পাওঁ। আপোনালোকে বাৰু খাই ভাল পায়নে? আৰু এনেকৈ এইখিনি কৰি থাকোঁতে যাবগৈ। তাৰপিছত আৰু দিনটো ইটো সিটো কৰি চাহ তাহ খাই মেলি অলপ ওলাই গৈছোঁ কাৰণ আজি সৰস্বতী পূজাৰ বজাৰ আছে ন। এইয়া দেখিছেনে এয়া মোৰ ফেচবুকৰে চিনাকি হয়, ডিগবৈৰে হয়, থাকে বেংগলোৰত। আজি ঘপককৈ ফল মূল এয়া দেখিছে নহয় পূজাৰ বাবে বজাৰ কৰিব যাওঁতে লগ পালোঁ। কেতিয়াও ভবাই নাছিলোঁ। তাই মোক যেতিয়া মাতি দিলে নহয়, মোতকৈ ডাঙৰ হ'ব বাৰু বায়ে হ'ব কিন্তু তথাপিও তাই বুলিয়ে কৈছোঁ, ইমানটো ডাঙৰ নহয় ন। সেইকাৰণে খুব ভাল লাগিল লগ পাই জানে। যিহেতু সদায় আপোনালোককতো এনেকৈ পাই থাকোঁ নামেহেঁতি চিনি পাওঁ কিন্তু তথাপি যেতিয়া সন্মুখত লগ পাই যাওঁ ন, এই যে এটা কমেণ্টত বা এটা লাভ ৰিয়েক্ট দি থয় আপোনালোকে সদায় ভিডিঅ'বোৰ চাই কিবা নিজৰ আপোন যেন লাগে। সঁচাকৈ চাওকচোন এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে কিছুমান মানুহ ইমান আপোন হৈ পৰেনে, চিনাকি হৈ পৰে। আজিকালি যুগেই এনেকুৱা হৈছে। তাৰপিছতে সকলোবোৰ কৰি পাৰ্লাৰলৈ আহি পালোঁহি। পাৰ্লাৰত দেখিছেনে দুইজনী বোলো থ্ৰেডিংটো কৰি লওঁ। বজাৰ কৰি মেলি আহিলোঁ। আহি এইফালে খানা বনাই লোকেল মুৰ্গী লৈ আনিছিলোঁ যে এইফালে ফুলকবি আলুখিনি ফ্ৰাই কৰিছোঁ, ভাত বনাই দিছোঁ আৰু এইফালে মেচিনত কাপোৰ আছে উলিয়াই থৈ দিছোঁ, সেইখিনি মেলি লওঁ কামখিনি কৰি। এইপিনে খানা পিনা বনাই আছোঁ। মটৰখিনি লৈ লৈছোঁ, কালিয়ে আনিছিলোঁ নে গুচাবলৈ সময়টো মিলা নাই। আজি বোলে এইপিনে বনাই থাকোঁতে মটৰখিনি গুচাই লওঁ। আমাৰ ঘৰত মানে মটৰ ভাল পোৱা মানুহ বহুত। খানাটো বনাই আছোঁ, এইফালে মটৰকেইটা গুচাই লওঁ নহয়, থাকি গ'লে বেয়া হৈ যাব নহয়। এইবাৰতো ভাবিছিলোঁ বহুত কেইবা কিলো আনি পিনে মানে প্ৰিজাৰ্ভ কৰি ৰাখিম বুলি কিন্তু নিমিলিছে। দামটো আকৌ বাঢ়িবই এতিয়া। কালিয়ে অনা নেকি মই মটৰকেইটা, কালিয়ে অনা, আজিলৈকে গুচাবই পৰা নাই। সোনকালে আনিয়ে লগে লগে কৰোঁ। এতিয়া বোলো নহয় থাকিলে থাকি যাব, এইকেইদিনটো ঘূৰোঁতে মেলোঁতেই যাব ন। এয়া আজি বাৰু অকণমান ফ্ৰী লাগিছে দেই। বজাৰ সমাৰখিনি কৰি ল'লোঁ যে পূজাৰ, আধা আধি হৈ গৈছে আৰু কিছুমান কাম এনেকৈ। এইফালে চিকেন বনি ৰেডি দেই। ইয়াতে আছে ওলকবি আৰু আলুৰ লগত বনাইছোঁ, গৰম গৰম। আৰু দিনটোৰ শেষত সকলো কাম আজৰি হৈ ল'লোঁ। ল'ৰাও সোনকালে আজি শুই গ'ল দেই। তাক ভালকৈ শুৱাম বাৰু কাৰণ দিনত নহ'লে আজি শুৱাবলৈ মোৰ নিমিলিলে কাৰণ ড্ৰয়িং ক্লাছ আৰু কিবাকিবি আছিলে নহয়। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ দেই। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ ধুনীয়াকৈ এটা লাইক কমেণ্ট কৰি দিব। পাৰিলে ভিডিঅ'টো ধুনীয়াকৈ আপোনালোকে আগবঢ়াই দিব। থেংক ইউ। আজিলৈ গুড নাইট।